কিদৰে চলিছে ৰাজ্যৰ মীন বিভাগ লাখ লাখ টকাৰ ৰাজহ সংগ্ৰহত ব্যৰ্থ মীন বিভাগ ভোগালীৰ পূৰ্বে যোগীঘোপাৰ দলনি বিলৰ পত্তনৰ চুক্তি বাতিল গোপাল চৰকাৰৰ বিৰুদ্ধে 14 লাখ টকাৰ কিস্তি অনাদায়ৰ অভিযোগ মীন বিভাগৰ ৰহস্যজনক স্থিতিত বঙাইগাঁও মীন উন্নয়ন বিভাগ বঙাইগাঁও জিলাৰ যোগীঘোপাৰ দলনি মীন মহলৰ চুক্তি বাতিল কৰে অসম মীন উন্নয়ন নিগম লিমিটেডে প্ৰাপ্ত তথ্য অনুসৰি যোৱা 2019 চনৰ ফেব্ৰুৱাৰী মাহৰ 16 তাৰিখে যোগীঘোপাৰ গোপাল চৰকাৰৰ নামত মীন বিভাগে দলনি বিল মীন মহল চুক্তি কৰিছিল দলনি মীন মহল দখল চত্ৰ লোৱাৰ পাছত লাখ লাখ টকাৰ মাছ বিক্ৰী কৰি আহিছিল গোপাল চৰকাৰ নামৰ ব্যক্তিজনে কিন্তু 2024 চনৰ 31 ডিসেম্বৰলৈকে 14,41,754 টকাৰ ৰাজহ আদায় কৰা নাই গোপাল চৰকাৰে মাছ বিক্ৰী কৰি পোৱা ধনৰ পৰা বিভাগক ৰাজহ আদায় নিদি সকলো ধন আত্মসাৎ কৰে গোপাল চৰকাৰে ফলত অসম মীন উন্নয়ন নিগমে যোৱা 4 জানুৱাৰী তাৰিখে গোপাল চৰকাৰৰ হৈতে পত্তনৰ চুক্তি বাতিল কৰে আমাৰ হাতত পৰা তথ্য মতে মুখ্য কাৰ্যালয়ৰ নিৰ্দেশনা লাভ কৰাৰ পাছতো দলনি মীন মহল নিজৰ দখললৈ নললে বঙাইগাঁও জিলাৰ মীন বিভাগে নিৰ্দেশনা জাৰি কৰাৰ পিছতো অসম আৰক্ষীৰ জোৱানক মীন মহলৰ কামত গোপাল চৰকাৰে ব্যৱহাৰ কৰি আহিছে উৰুকাৰ দিন নিচেই চাপি অহালৈ লক্ষ্য ৰাখি গোপাল চৰকাৰে মীন মহলত পূৰ্বে দিয়া কাটালসমূহৰ পৰা খ কুইণ্টল মাছ ধৰি বজাৰত বিক্ৰী কৰাৰ ফন্দি ৰচনা কৰিছে চাই থাকিব ইণ্ডিয়া টুডে এনি নিশ্চিত গোপাল সরকার কোন পরিচালনা করেছে বাবুল শর্মা জানো এটা মানে গোপাল সরকারে লিখছি তার নামত বিলখন মই যেতিয়া এবাৰ মানে ভাগপাত ল'ব যাওঁ তাক গোপাল সরকারের সিগনেচার থাকে কিন্তু পরিচালনা করা মানে বাবুল শর্মা কৰি আছে এদিনও কিন্তু 6 বছর হয়ে গেল আজি এদিনও গোপাল সরকার দেখা নাই চলে আছে আমি কি হিসাবত চলে আছে আমি জানে আমি জানো তাই মালিক আজি তার নামতহে বিলখন গোপাল সরকারের নামত কিন্তু বাবুল শর্মা একদম আজি 6 বছর ধরে তাই চলাই আছে পরিচালনা কৰি আছে আমি তাকে মালিক বুলি গম পাওঁ গোপাল সরকার এখনো আজিলৈ 6 বছর ধরে দেখা নাই অনুসূচিত জাতির মানে কারণে আনছে মহল তার নামত আনছে কিন্তু তাই তো পরিচালনা করা নাই বেলেগে কৰি আছে পত্র লৈছে আপোনালোকে পত্র পাইছে আপোনালোকে গম পায় মইতো এইটো দেখাও নাই আৰু গমও নাপাওঁ আজিহে আমি গম পাব লাগছো বাবুল শর্মাৰ নামত একদম 14 লাখৰ অধিক টাকা মানে বাকী পৰি আছে অনিৰ্দিষ্ট হৈ আছে আমিতো গমেই নাপাওঁ না কালি এখন উঠাম কুলি গ'ল অলপ আগতে 1 ঘণ্টা আগতে ফোন কৰিছে কালি উঠাব আৰু